বৰ্তমান সময়ত মেট্ৰিক হাই ছেকেণ্ডেৰীৰ দৰে ফাইনেল এক্সাম এপিয়াৰ হোৱা ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতে দুটা খুবেই ডাঙৰ সমস্যা দেখা গৈছে। এই সমস্যা দুটা হ'ল নিৰ্দিষ্ট সময়মতে চিলেবাছ কমপ্লিট কৰিব নোৱাৰা আৰু ৰিভিজনৰ সময়ৰ অলপ নাটনি। নমস্কাৰ, মই হিলাদিত্য গগৈ, ব্ৰেইন ট্ৰেইনাৰ, কেৰিয়াৰ কাউন্সিলৰ, বেডিং মেথ এক্সপাৰ্ট। বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰীসকলে যি চিলেবাছ কমপ্লিট কৰিব নোৱাৰাৰ যিটো অসুবিধাত ভুগিছে, চিলেবাছ কমপ্লিট কৰিব নোৱাৰাৰ বিভিন্ন কাৰণ আছে, কিন্তু কাৰণখিনিত গৈ আমি বিতৰ্কত সোমাব বিচৰা নাই। কিন্তু কাৰণটো যিয়ে নহওক, ইয়াৰ ভুক্তভোগী কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হয়। গতিকে আমাৰ মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটোত আমি কিছুমান খুব ইণ্টাৰেষ্টিং টেকনিক ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ, যিখিনি টেকনিকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পাঠ্যক্ৰমসমূহ ইচ্ছা কৰিলে চিলেবাছখন 2-3-4 মাহতে কমপ্লিট কৰিব পাৰিব। আৰু ৰিভিজনৰ ক্ষেত্ৰত দেখা দিয়া যিটো সমস্যা কথা উল্লেখ কৰিছিলোঁ, যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমসমূহ 2-3-4 মাহত কমপ্লিট কৰিব পাৰে, তেতিয়া তেওঁলোকৰ কাৰণে ৰিভিজনৰ যথেষ্ট সময় বাচি যায়। লগতে এই টেকনিকসমূহ বহুত বেছি ইণ্টাৰেষ্টিং হোৱা দেখা যায়। যিহেতু টেকনিকখিনি খুব ইণ্টাৰেষ্টিং, গতিকে এই টেকনিকখিনি এপ্লাই কৰোঁতে ছাত্ৰ ছাত্ৰীসকলে বহুত আগ্ৰহেৰে নিজৰ পাঠ্যক্ৰমসমূহ অধ্যয়ন কৰিব। আৰু লগতে এই টেকনিকবিলাকৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাঠ্যক্ৰমৰ বিষয়বিলাক খুব সোনকালে বুজিব পাৰিব, মনত ৰাখিব পাৰিব আৰু দীৰ্ঘদিনলৈ মনত ৰখাত সুবিধা হ'ব। গতিকে বৰ্তমান দেখা দিয়া সমস্যাকেইটাৰ ক্ষেত্ৰত হয়তো আমাৰ মেমৰি চেম্পিয়ন নামৰ ট্ৰেইনিংটো এটা বিকল্প হ'ব পাৰে, যাতে ছাত্ৰ ছাত্ৰীসকলে এই অসুবিধাকেইটাত ভুগিব লগা নহয়। ঠিক এনেদৰে আমাৰ সম্পূৰ্ণ বিষয়বিলাকৰ বিষয়ে পৰ্যায়ক্ৰমে আপোনালোকক অৱগত কৰাই যোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।